নমস্কাৰ, মই ডক্টৰ অভিজ্যোতি চমুৱা। শিশুসকলৰ ক্ষেত্ৰত মেক্সিমাম শিশুৱে যেতিয়া ধৰক অলপমান ক'ব পৰা হয় 2-3 বছৰ বয়সৰ পৰা আৰম্ভ কৰি যিসকল অকণমান ডাঙৰ শিশু থাকে তেওঁলোকৰ মষ্ট কমপ্লেইনিং এটা প্ৰব্লেম হ'ল তেওঁলোকৰ পেটৰ বিষয়। আৰু যেতিয়া তেতিয়া কৈ দিয়ে যে মোৰ পেটটো বিষাইছে। পেটৰ বিষৰ বিভিন্ন কাৰণৰ ভিতৰত এটা প্ৰধান কাৰণ হ'ব পাৰে পেলু অৰ্থাৎ ৱৰ্ম ইনফেকশ্যন। কিয়নো ল'ৰা ছোৱালীবিলাকে কি হয়, সৰু ল'ৰা ছোৱালী যিসকল 2-3 বছৰীয়া বাচ্চা থাকে সিহঁতে তলত পৰা বস্তু কেতিয়াবা খোৱা বস্তু যদি বাই চান্স পৰি যায় উঠাই পেলাই খাই দিয়ে, বা যিকোনো লেতেৰা হাতেদি ফল মূল খাই দিয়ে, যিকোনো বস্তু মুখলৈ নিয়ে, আঙুলি চুপে। সেইটো কাৰণে কি হয়, পেলুৰ কণীবিলাক কেতিয়াবা তেওঁলোকৰ মুখৰ পৰা পেটলৈ যায় আৰু ৱৰ্ম ইনফেকশ্যন হয়। আৰু ৱৰ্ম ইনফেকশ্যন যদি হয় তেতিয়াহ'লে পেটত খুব সোনকালে ৱৰ্মখিনিয়ে তেওঁলোকৰ বংশ বৃদ্ধি কৰে আৰু তেওঁলোকে শিশুসকলে বহুত অসুবিধাত ভুক্তভোগী হ'ব লগা হয়। যেনেকৈ ধৰক পেটৰ বিষ হ'ব পাৰে, খিংখিঙীয়া হ'ব পাৰে, পঢ়াত মনোযোগ দিব নোৱাৰা হয়, লগতে ৰাতি টোপনিটো বহুত তেওঁলোকৰ ব্যাঘাত জন্মে, মানে বিচনাত একে জেগাতে তেওঁলোক শুই থাকিব নোৱাৰে, ইফাল সিফাল কৰি থাকে। আৰু ডাইজেশ্যনৰ প্ৰব্লেম হয়, কনষ্টিপেশ্যন হয়, পায়খানা ক্লিয়াৰ নহয় আৰু খাবলৈ মন নকৰা, বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে। গতিকে শিশুসকলৰ ক্ষেত্ৰত পেলু ইনফেকশ্যনটো বা ৱৰ্ম ইনফেকশ্যনটো বহুত বেছি কমন এটা সমস্যা, যিটো আমাৰ হোমিওপেথিত খুব ভাল ট্ৰিটমেণ্ট আছে, সমাধান আছে। চীনা বা টিউকিয়া মেৰামেই হওক আৰু বিভিন্ন ধৰণৰ চিম্পটমেটিক ৰেমেডি আছে যিটোৰ সহায়ত পেলু সম্পূৰ্ণৰূপে অতি কম সময়ৰ ভিতৰত নিৰ্মূল কৰিব পাৰি। গতিকে আপোনাৰ শিশুসকলৰো যদি এনেকুৱা পেলু ইনফেকশ্যন হৈছে, যদি আপুনি পায়খানাৰ লগত পেলু দেখিছে বা কিছুমান এনেকুৱা ধৰণৰ চিম্পটমছ যিখিনি মই উল্লেখ কৰিলোঁ তেনেকুৱা যদি দেখিছে, তেতিয়াহ'লে আপোনালোকে পলম নকৰি ওচৰৰ হোমিওপেথিক মেডিচিন ভাল অভিজ্ঞ চিকিৎসকৰ পৰা, হোমিওপেথিক চিকিৎসকৰ পৰা আপোনালোকে মেডিচিন ল'ব পাৰে। আৰু যদি আপোনালোক নগাঁৱৰ হয় তেতিয়াহ'লে আমাৰ চেম্বাৰটো আহিব পাৰে। আমাৰ চেম্বাৰৰ নাম হ'ল SRJ হোমিও ক্লিনিক, 80 ৰোড, নতুন বজাৰ, চাৰিআলি, নিয়াৰ চিত্ৰবন। থেংক ইউ ফৰ ৱাচিং।